নমস্কাৰ চাই আছে গ্লোবেলিনি 24x7 ষ্টুডিঅত মই কাকু বিটিসি নিৰ্বাচনক লৈ মাছত মাত্ৰ আৰু এটা মাহ বাকি ইতিমধ্যে নিৰ্বাচনলৈ সাজু হৈছে বিটিসিৰ সকলো ৰাজনৈতিক দলৰ ওদালগুৰি জিলাৰ মুদৈবাৰীত বিপিএফ দলৰ উত্থান দিনক দিনে বৃদ্ধি পাই আহিছে দলটোৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে এক প্ৰকাৰ নিৰ্বাচনী ফলাফল ওলাই পৰিছে বুধবাৰে মুদৈবাৰীৰ হগুনবাহী গাঁৱত বিপিএফ দলৰ যোগদান সভা অনুষ্ঠিত হয় গাঁওখনৰ অধিক সংখ্যক লোকে দলটোত যোগদান কৰে আজি সঁচাকৈ আমি যথেষ্ট আনন্দিত আপোনালোকে ইতিমধ্যে দেখিছে হগুনবাহী অঞ্চলৰ সমূহ ৰাইজ আজি আমাৰ সভালৈ ওলাই আহিছে গতিকে এই সকলোবিলাক দিশ চালি জাৰি চাই আমি দেখিছোঁ যে এইবাৰ আমাৰ বিটিসিত আমাৰ বিপিএফ চৰকাৰ অহাটো নিশ্চিত আপোনালোকে জানে যে কিছুদিন আগৰ পৰাই আমাৰ আশীৰ্বাদ ৰেলীবিলাক আমি বিভিন্ন ঠাইত কৰি আছোঁ আৰু সেই আশীৰ্বাদ ৰেলীত হাজাৰ হাজাৰ জনগণ ওলাই আহিছে গতিকে এইবিলাকৰ পৰা আমি সকলোৱে নিশ্চিত হ'ব পাৰোঁ যে এইবেলি আমাৰ বিপিএফ চৰকাৰ অহাটো নিশ্চিত হৈছে আৰু পুনৰবাৰ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ বিটিসি চিফ হিচাপে তেওঁ নিৰ্বাচিত হ'ব মুদৈবাৰী সমষ্টিটো বৰ্তমান বিজেপি দখলত আছে আগন্তুক নিৰ্বাচনত বিজেপিক আপোনালোকে ভালদৰেই জানে যে আমি যোৱা 3 মাহৰ ভিতৰত প্ৰায় 2-3 হাজাৰ মানুহ আমাৰ দললৈ আমি যোগদান কৰিছোঁ আৰু এই গোটেইবিলাক বস্তুৱে সূচাইছে যে এইবাৰ আমাৰ মুদৈবাৰী ৰাইজে বিপিএফ দলত আঁকোৱালি লৈছে আৰু নিশ্চিতভাৱে অহা নিৰ্বাচনত এই মুদৈবাৰী সমষ্টিৰ পৰা আমাৰ বিপিএফ দল জয়যুক্ত হ'ব আপোনালোকে দেখিছে যে বৰ্তমান যিটো পৰিস্থিতি চলি আছে সম্পূৰ্ণৰূপে আমাৰ UPPL আৰু বিজেপি চৰকাৰ তেওঁলোকে ফেইলুৰ হৈছে আমি এই চৰকাৰক এটি ফেইলুৰ গভৰ্ণমেণ্ট বুলি ক'ব পাৰোঁ তেওঁলোকে আজি যিবিলাক কথা প্ৰচাৰ মাধ্যম যোগে তেওঁলোকে অহংকাৰ কৰি কৈ আছে এইটো শুভ লক্ষণ নহয় ৰাইজে তেওঁলোকক যথেষ্ট আকাৰে নিৰ্বাচিত কৰিছিল কিন্তু আজি আমি দেখিছোঁ তেওঁলোকে একমাত্ৰ উচ্ছেদৰ বাহিৰে বিশেষ একো কাম কৰিবলৈ সক্ষম হোৱা নাই বিটিসিত আজি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে আপোনালোকে জানে যে আমাৰ এই বিটিসিখন এই উত্তৰাঞ্চলখন অসমৰ বিভিন্ন দিশেৰে জৰ্জৰিত হৈ আছিল আমি অনুন্নত অৱস্থাত আছিলোঁ কিন্তু বিটিসি গঠন হোৱাৰ পিছত আজি আমাৰ এই অঞ্চলৰ যথেষ্ট উন্নয়ন হৈছে আৰু আমাৰ বিটিসিবাসী ৰাইজে বিচাৰিছে যে বিপিএফ দলৰ মাধ্যমেৰে একমাত্ৰ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ শাসনতহে আমাৰ এই অঞ্চলৰ উন্নয়ন হ'ব আৰু আমাৰ সকলো শ্ৰেণীৰ জনসাধাৰণ শান্তিৰে বসবাস কৰিব পাৰিব আজি ইয়াতে কিমান শতাধিক মানুহে যোগদান কৰে প্ৰায় অৰ্ধ শতাধিক মানুহ আমাৰ আজি এই সভাখনত যোগদান কৰিছে UPPL আৰু বিজেপি দলত এৰি তেওঁলোকে আমাৰ দললৈ আহিছে আমি তেওঁলোকক আমাৰ দললৈ স্বাগতম জনাইছোঁ বেছিকৈ কোনটো পাৰ্টিৰ আজি বিজেপিৰ পৰাই আমাৰ ইয়াতে যথেষ্ট সংখ্যক মানুহে জইন কৰিছে আৰু অহা দিনতো বিজেপিৰ পৰা আমাৰ দললৈ অহাৰ কাৰণে বহু মানুহে যোগদান কৰিব আপোনালোকক আমি নিশ্চিত দিছোঁ কাৰণ আপোনালোকে জানে যে বিভিন্ন সভাত আমি যোগদান কাৰ্যসূচী কৰি আছোঁ এটা সভাত আমাৰ চিফ ছাৰ অহাৰ কথা আছিলে সেই সভাত আমি প্ৰায় হাজাৰোধিক মানুহ আমি জইন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু বৰ্তমান বিভিন্ন সভা সমিতিত আমি 100-200কে মানুহ জইন কৰাই আছোঁ হয় আজি আমাৰ হগুনবাহী গাঁৱত বিপিএফ দলৰ এটা যোগদান কাৰ্যসূচী আছিল তাৰ লগত সংহতি ৰাখি হগুনবাহী গাঁৱৰ সকলো ৰাইজ ওলাই আহিছে আৰু আমাৰ দলৰ সম্পৰ্কে আমি যি বিটিসি নিৰ্বাচন আহি আছে সেই সম্পৰ্কে আমি ৰাইজক জ্ঞাত কৰিছোঁ আমি দলে কি কৰিব বিচাৰিছোঁ দলে কি কৰিম চৰকাৰ অহাৰ পিছত আৰু আমাৰ চৰকাৰ যে আহিব সেইটো আজি হগুনবাহী গাঁৱতো তাৰ আমি উদাহৰণ পাইছোঁ গতিকে নিশ্চিতভাৱে হাগ্ৰামা মহিলাৰ নেতৃত্বত এইবাৰ বিটিসি চৰকাৰ আহিব সেইটো প্ৰায় ক্লিয়াৰ হ'ল গতিকে তাৰ বৰ্তমান যি এটা বিশাল আমি আশীৰ্বাদ ৰেলী লৈছোঁ আশীৰ্বাদ যাত্ৰা এই যাত্ৰাত যি ৰাইজৰ স্বতঃস্ফূৰ্ত ওলাই অহা আমি দেখিবলৈ পাইছোঁ তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে এইবাৰ আমাৰ হাগ্ৰামা মহিলাৰ কোনো পথে কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰিব আৰু তাকে চৰকাৰ যিহেতু আহিব চৰকাৰে অহাৰ পিছত আমাৰ বিপিএফ দলে চৰকাৰ হোৱাৰ পিছত কি ৰাইজৰ কাৰণে কাম কৰিম এইবোৰ কথা আমি জনসাধাৰণক জনাইছোঁ আৰু সেই হিচাপে ৰাইজে সন্তুষ্ট আৰু সন্তুষ্ট হৈ যথেষ্টখিনি ৰাইজ বেলেগ দলত থকা বিতৰ্ক আমাৰ দলত যোগদান কৰি আছে আজি এইখন হগুনবাহী গাঁৱত বহুজনে আমাৰ দলত আছে আৰু যিসকল নাছিল প্ৰায় 41জনে আজি আনুষ্ঠানিকভাৱে আমাৰ দলত যোগদান কৰিছে
মিত্ৰতা এতিয়া আমাৰ মিত্ৰতা নহ'ল। মিত্ৰতা ইলেকশ্যনৰ পিছত কাৰোবাৰ যদি আমাক সহযোগ কৰে তেতিয়া আমাৰ ক'বলগীয়া নাই, কিন্তু ইলেকশ্যন আমি কাৰো লগত মিত্ৰতা কৰি পেলাই ইলেকশ্যন নেখেলোঁ। অকলে খেলিম। আমাৰ অকলে খেলাৰ কাৰণে হাগ্ৰামা মহিলাই ইতিমধ্যে ঘোষণা কৰিছে, আৰু ইতিমধ্যে প্ৰায় 40টা আসনৰ ভিতৰত 22টা আসনত আমাৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ল, আৰু খুব কম দিনৰ ভিতৰতে আৰু 18টা বাকী আছে। এই 18টাত আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰে প্ৰাৰ্থী ঘোষণা কৰিব।